হয়, শ্ৰীভূমি জিলাত কেৱল পুৰুষসকলে নহয় ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত। এইবাৰ মহিলাসকলেও যি ভেলাঘৰসমূহ আছে এই ভেলাঘৰ নিৰ্মাণৰ কামত মহিলাসকলেও কিন্তু ব্যস্ত হৈ পৰিছে শ্ৰীভূমি জিলাত। আৰু আমি এই মুহূৰ্তত শ্ৰীভূমি জিলাৰ যি পৰিৱেশ এই পৰিৱেশ আপোনালোকক দেখুৱাইছো। আমি এই মুহূৰ্তত এখন ভেলাঘৰত আছো আৰু যিখন ভেলাঘৰ এই মুহূৰ্তত এইখন ভেলাঘৰ সাজি তুলিছে মহিলাসকলে। আৰু আজিৰ দিনত আপোনালোকক আমি ND24 আমি দেখুৱাইছো এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ। আৰু আপোনালোকে দেখি পাইছে যে এনেদৰে মহিলাসকলে এইখন যিখন ভেলাঘৰ আছে এইখন ভেলাঘৰ নিৰ্মাণ কৰি আছে। আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু মহিলাসকল লাগি পৰিছে ভেলাঘৰ নিৰ্মাণৰ কামত। কিয়নো আৰু মাজত মাত্ৰ দুটা দিন বাকী আছে আৰু তাৰ পিছতে কিন্তু যি ভোগালী বিহু উৎসৱ ভোগালী বিহু উদযাপন কৰিব গোটেই অসমে। আৰু অসমৰ লগতে বৰাক উপত্যকাতো কিন্তু এনেদৰে আটক ধুনীয়া এটাৰ পিছত আনটো যি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল। আনফালে আজিৰ দিনত আমি যদি চাওঁ তেনেহ'লে এইখন যিখন আপোনালোকক ভেলাঘৰ দেখুৱাইছো এয়া হৈছে শ্ৰীভূমি জিলাত। আৰু যিখন বনাই তুলিছে এইসকল মহিলাসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে, কি ক'ব ভোগালী বিহুলৈ কি প্ৰস্তুতি চলাইছে? প্ৰথমতে অসমবাসী ৰাইজলৈ আমাৰ আদৰকুনা গাঁৱৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। জুবিনদাৰ অবিহনে এইবাৰ বিহু পাতিবলৈ তেনেকুৱা মনো যোৱা নাই। তথাপিতো আমাৰ এটা পৰম্পৰাগত বিহু নেপাতিলেও নহয়, পাতিছো আৰু জুবিনদাৰ বিহুনে এইটো বিহু হ'ব। আৰু এই ভেলাঘৰত লাগি আছো আৰু। আপোনালোকে মহিলাসকলে বনাইছে? মহিলাসকলে, আৰু লগত আমাৰ সৰু ল'ৰা ছোৱালী আছে, ল'ৰাকেইটাও আমাৰ লগত সহায় কৰিছে। পিঠা পুলিৰ ব্যৱস্থা আছে? পিঠা আছে আমাৰ পিঠা, তিল পিঠা, ঘিলা পিঠা, আমি পিঠা চিৰা আজি প্ৰায় 15 দিনৰ পৰা চিৰা তিৰা আমাৰ খুন্দা হৈ আছে, ঘৰত ঢেঁকীশাল আছে। আপোনালোকক আমি ND24 দেখুৱাইছো। এই মুহূৰ্তত আমি আইতাগৰাকীক লগ পাইছো, এগৰাকী আইতা আছে মোৰ লগত। কি ক'ব আইতা, বিহুক লৈ কেনেকৈ প্ৰস্তুতি? আপুনি বিহুলৈ নাচিব নেকি? নেনাচে আইতাই নেনাচে। তথাপিও কিন্তু তেওঁলোকে এনেদৰে আটক ধুনীয়া যি তেওঁলোকৰ ভেলাঘৰ এই ভেলাঘৰ তেওঁলোকে সাজি তুলিছে। আৰু আপোনালোকক আমি ND24 আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এটাৰ পিছত আনটো যি ভেলাঘৰ যি বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাত সজাই তোলা হৈছে। আৰু এই মুহূৰ্তত কিন্তু যিখন ভেলাঘৰৰ দৃশ্য এই দৃশ্য আপোনালোকক আমি দেখুৱালো। এয়া হৈছে শ্ৰীভূমিৰ, আৰু যিখন ভেলাঘৰ নিৰ্মাণ কৰিছে মহিলাসকলে নিজে হাতেৰে নিৰ্মাণ কৰি তুলিছে এইখন ভেলাঘৰ। আৰু এইখন ভেলাঘৰতে কিন্তু উৰুকাৰ নিশাখন একেলগে ভোজ ভাত খাব আৰু খাই কিন্তু তেওঁলোকৰ যি বিহু এই বিহু উদযাপন কৰিব। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।